হ্যালো স্টুডেন্টস, বহুতো ছাত্ৰ ছাত্ৰী হয়তো এইচএছ ফাৰ্ষ্ট ইয়েৰ এক্সাম ৰুটিন কাৰণে অপেক্ষা কৰি আছে, কিন্তু তাৰ মাজতে এখন নটিচ আহিছে। তো নটিচখনত কি আছে সেইখিনি চাই লোৱা। দ্য কাউন্সিল হেজ বিন ৰিপৰ্টেড ডেট ছাম এক্সামিনিজ অফ দ্য এইচএছ ফাৰ্ষ্ট ইয়েৰ এক্সামিনেশ্যন 2024 of some institutions could not fill up online forms due to certain reasons. Considering the inconvenience of the examinees, the council has decided to reopen the online form fill-up portal on 1st and 2nd March 2024. তো ইয়াতে কৈছে যে কিছুমান ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ফৰ্ম ফিল আপ হোৱা নাই, গতিকে এই যে ফৰ্ম ফিল আপ নোহোৱা ছাত্ৰ ছাত্ৰীসকলক আকৌ ফৰ্ম ফিল আপ কৰিবলৈ এটা সুযোগ দিছে, আৰু সেই পৰ্টেলটো আমাৰ খোলা থাকিব কেতিয়া? 1st and 2nd মাৰ্চত খুলি দিয়া হ'ব। মানে যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকৰ কাৰণে পৰ্টেলটো খুলি দিয়া হ'ব। তাৰপিছতে আৰু এটা কি কথা লিখিছে, দ্য হেড অফ দ্য ইনষ্টিটিউশ্যনছ concerned are therefore requested to inform their left out examinees to fill up their forms on the 1st and 2nd March 2024 without fail, and under no circumstances further extension will be given for the said purpose. তো ইয়াতে কোৱা হৈছে যে তেওঁলোকক যিসকল মানে ফৰ্ম ফিল আপ কৰা নাই তেওঁলোকক 1st আৰু 2nd মাৰ্চতে কৰি ল'ব দিয়া হৈছে, তাৰ পিছত কিন্তু আৰু কোনো ধৰণৰ ডেট এক্সটেণ্ড নহয়। তাৰপিছত আৰু এখন নটিচ দিছে যে কোনোবা হয়তো ছাবজেক্ট, মই থুলমূলকৈ কৈ দিছোঁ, কোনোবা হয়তো ছাবজেক্ট চেঞ্জ কৰিছে আৰু ছাবজেক্ট চেঞ্জ কৰাৰ পিছত তেওঁলোকৰ প্ৰেক্টিকেল এক্সামটো তেওঁলোকে দিছে ছাবজেক্ট চেঞ্জ কৰাৰ পিছত। তো গতিকে তেওঁলোকৰ বহুতৰে দেখা গৈছে যে তেওঁলোকৰ প্ৰেক্টিকেল এক্সামৰ মাৰ্কছবিলাক মানে পৰ্টেলত দিয়া নাই। তো তেওঁলোককো সেই পৰ্টেলত মাৰ্কছবিলাক দিবলৈ তো 7 to 10 মাৰ্চ তেওঁলোকক মানে হেৰি কৰিছে, 7 to 10 মাৰ্চত কি কৰি দিয়া হ'ব? পৰ্টেলটো খুলি দিয়া হ'ব আৰু তেওঁলোকৰ প্ৰেক্টিকেল মাৰ্কছবিলাক ছাবমিট কৰিব দিছে। তো এইখিনি নটিচৰ পৰা এটা কথাই গম পাব পাৰি যে আমাৰ এইচএছ যোনটো ফাইনেল আছে হয়তো আৰু দুদিনমান পিছুৱাব। আমি এক্সপেক্ট কৰি আছিলোঁ যে হয়তো মাৰ্চৰ ফাৰ্ষ্ট উইকতে হ'ব, কিন্তু এইখিনি নটিচ চোৱাৰ পিছত এনেকুৱা এটা ধাৰণা হয় যে আৰু কিছুদিন হয়তো পিছুৱাব, হয়তো 2nd উইকত নহ'লেও হয়তো 3rd উইকমান হয়তো পাবগৈ পাৰে। গতিকে যিসকল ফাৰ্ষ্ট ইয়েৰ আছা তোমালোকে যদি ষ্টাৰ্ট কৰা নাই পঢ়া, এতিয়াও এইকেইদিন আছে, পঢ়ি ল'ব পাৰা, আৰু যিসকলে অলৰেডি ষ্টাৰ্ট কৰি তেওঁলোকৰ শেষ হৈছে পঢ়ি, তোমালোকে 2nd ইয়েৰ পঢ়া ষ্টাৰ্ট কৰিব পাৰা। তো এইখিনি আছিল আজি নটিচখনত। তেন্তে আজি ভিডিঅ'তে থাকি ক'লোঁ, কিপ ৱাচিং ইনক্লাৰ্ণ।